গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চেলত আপোনালোকক সকলোকে স্বাগত জনাইছো। আজি যিহেতু শাৰদীয় দুৰ্গোৎসৱত সকলোকে যিমানখিনি বন্ধু বান্ধৱী আছে আজি সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আজি যিহেতু আমি যদি পঞ্জিকা অনুসৰি আজি যদি দিনটো আমি চাওঁ যে আজি আপোনাৰ যিহেতু দুৰ্গোৎসৱৰ আজি প্ৰথম দিন আৰু আপোনাৰ সপ্তমী তিথি আৰু শুক্ল পক্ষ আৰু নক্ষত্ৰ যদি চোৱা হয় বুধা নক্ষত্ৰ আৰু চন্দ্ৰ ৰাশি, আজি চন্দ্ৰ যিহেতু আপোনাৰ রাশিতে অবস্থিত আর জন্ম রাশি আমার যেহেতু রাশি হব আজি আৰু আজি আমি গোটেই দিনটো আহকচোন জানিম আজি ৰাশিৰ ফলাফল 12টা ৰাশিৰ ওপৰত আমি যিহেতু মেঘৰ পৰা আৰম্ভ কৰি আমি দিন ৰাশিলৈ যাওঁ। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। আজি আত্মবিশ্বাস আৰু সাহসেৰে ভৰা দিন হ'ব। আপোনাৰ ধাৰণা আৰু পৰিকল্পনা কৰ্মক্ষেত্ৰত স্বীকৃতি পাব। কৰ্মসংস্থাপনত থকা সকলে ইতিবাচক খবৰ পাব পাৰে, যেনে পদোন্নতি বা বোনাছ। এনে নতুন ব্যৱসায়িক চুক্তি নিশ্চিত হোৱাৰ সম্ভাৱনাও আছে। আৰ্থিকভাৱে দিনটো লাভজনক হ'ব। বাকী থকা ধন লাভ কৰাৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱন আনন্দময় হ'ব আৰু পৰিয়ালৰ কোনো সদস্যৰ সাফল্যৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব। প্ৰেমিক প্ৰেমিকাসকলে নিজৰ সংগীৰ সৈতে ৰোমান্টিক সময় কটাবলৈ সুযোগ পাব আৰু অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব আৰু স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু খাদ্য অভ্যাস অৱহেলা কৰাৰ পৰা বিৰত থাকক। সন্ধিয়া ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। আজি ভাগ্যৰ ৰং যদি চোৱা হয় ৰঙা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি হ'ব কঠোৰ পৰিশ্ৰমৰ দিন। কৰ্মক্ষেত্ৰত আপুনি হয়তো কিছুমান নতুন দায়িত্ব লাভ কৰিব, যিবোৰ আপুনি প্ৰশংসনীয়ভাৱে পালন কৰিব। অংশীদাৰিত্বৰে কাম কৰিলে ব্যৱসায়ীসকলৰ বাবে উপকাৰী হ'ব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। যথাযথ পৰিশ্ৰম অবিহনে ধন ঋণ নিদিব। পাৰিবাৰিক জীৱন সুষম হৈ থাকিব আৰু আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব। প্ৰেম জীৱনৰ কিছুমান বিষয়ত আপোনাৰ সংগীৰ লগত মতানৈক্য হ'ব পাৰে। ধৈৰ্য ধৰিব লাগে। বিবাহিত ব্যক্তিয়ে সন্তানৰ মাজত সুখ বিচাৰি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত নতুন সুযোগ বিচাৰি পাব। ভাগৰ আৰু টোপনিৰ অভাৱে আপোনাৰ স্বাস্থ্যৰ প্ৰভাৱ পেলাব পাৰে, গতিকে জিৰণি লোৱাত মনোনিৱেশ কৰক। আজি আপোনাৰ যদি শুভ ৰং যদি চোৱা হয় সেউজীয়া আৰু নম্বৰ যদি সংখ্যা যদি চোৱা হয় 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি নতুন সুযোগেৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত পুৰণি প্ৰজেক্টবোৰ সম্পূৰ্ণ হ'ব আৰু আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত অভাৱনীয় লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে ভাল দিন, কিন্তু ডাঙৰ ডাঙৰ সিদ্ধান্ত সাৱধানে লওক। আপোনাৰ পৰিয়ালৰ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ সহায়ক হ'ব। আপোনাৰ বিবাহিত জীৱনত প্ৰেম আৰু সম্প্ৰীতি বাঢ়িব। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা হ'ব পাৰে। প্ৰতিযোগিতাত জয়ী হৈ ছাত্ৰ ছাত্ৰীসকলে আনন্দ অনুভৱ কৰিব। স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক। আজিৰ শুভ ৰং যদি চোৱা হয় হালধীয়া আৰু শুভ সংখ্যা যদি চোৱা হয় 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰাপ্য ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব। কৰ্মসংস্থাপনত থকা সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। আৰ্থিকভাৱে দিনটো শক্তিশালী হ'ব আৰু উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। শুভ পাৰিবাৰিক অনুষ্ঠানৰ পৰিকল্পনাও কৰা হ'ব আৰু আপোনাৰ প্ৰেম জীৱনৰ পুৰণি মতানৈক্যবোৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হ'ব। বিবাহিত ব্যক্তিয়ে পত্নীৰ পৰা সহায় লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব। আমি যদি চাওঁ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ লগত জড়িত সমস্যা সম্ভৱ। আপোনাৰ খাদ্য নিয়ন্ত্ৰণ কৰক। আজিৰ ভাগ্যৰ ৰং বগা আৰু শুভ সংখ্যা যদি চোৱা হয় 2। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজি আপোনাৰ কেৰিয়াৰৰ বাবে অতি শুভ দিন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত হ'ব আৰু আপুনি আপোনাৰ যিহেতু ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে হঠাতে যথেষ্ট লাভ দেখা পাব পাৰে। আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব। পাৰিবাৰিক জীৱন সুখী হ'ব আৰু আপোনাৰ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ নিজৰ সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। বিবাহিত ব্যক্তিসকলে পত্নীৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল ফলাফল দেখিব। স্বাস্থ্য স্বাভাৱিক হ'ব আৰু যোগাসন আৰু ধ্যান ধাৰণা লাভজনক হ'ব। আজিৰ ভাগ্যৰ ৰং যদি চোৱা হয় সোণালী আৰু শুভ সংখ্যা যদি চোৱা হয় 1। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি সতৰ্কতাৰে আগবাঢ়ি যোৱাৰ দিন। কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্টত কাম কৰাৰ সময়ত সাৱধান হওক।
সৰু ভুল এটাই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ীসকলে অংশীদাৰিত্বৰ লাভ দেখিব। আৰ্থিক অৱস্থা মধ্যমীয়া হ'ব, গতিকে খৰচ নিয়ন্ত্ৰণ ৰাখক। পাৰিবাৰিক জীৱনত পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। প্ৰেমত আপোনাৰ সঙ্গীৰ লগত কাজিয়া হ'ব পাৰে, গতিকে ধৈৰ্য ধৰিব। বিবাহিত মানুহৰ মাজত মিশ্ৰিত সময়, কঠিন বিষয়ত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব। স্বাস্থ্য স্বাভাৱিক হ'ব। লাকি ৰং যদি চোৱা হয় সেউজীয়া আৰু শুভ সংখ্যা যদি চোৱা হয় 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজিৰ দিনটো হ'ব প্ৰগতিৰে ভৰা। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত হ'ব আৰু আপুনি হয়তো নতুন দায়িত্ব লাভ কৰিব। ব্যৱসায়ীসকলে এটা ডাঙৰ চুক্তি লাভ কৰিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। পাৰিবাৰিক জীৱনত পাৰস্পৰিক বুজাবুজি বাঢ়িব আৰু সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। প্ৰেমত আপুনি আপোনাৰ সঙ্গীৰ সৈতে ৰোমান্টিক মুহূৰ্ত উপভোগ কৰিব। বিবাহিত জাতক জাতিকাৰ বাবে সময় অনুকূল। উচ্চ শিক্ষাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব পাৰে। স্বাস্থ্য ভাল হ'ব, মাত্ৰ অত্যাধিক মানসিক চাপৰ পৰা আঁতৰি থাকিব। আপোনাৰ ভাগ্যৰ সংখ্যা ৰং যদি চোৱা হয় নীলা আৰু সংখ্যাটো যদি চোৱা হয় 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি আপোনাৰ কেৰিয়াৰৰ বাবে এক শুভ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। ব্যৱসায়ত নতুন বিনিয়োগ লাভজনক হ'ব। আৰ্থিকভাৱে দিনটো অনুকূল, বাকী থকা ধন আদায় কৰা হ'ব আৰু পাৰিবাৰিক জীৱনত সুখৰ প্ৰাধান্য থাকিব। প্ৰেমত আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। বিবাহিত জাতক জাতিকাই সন্তানৰ পৰা সুখ অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত সফলতা লাভ কৰিব পাৰে। স্বাস্থ্য অতি উত্তম হ'ব। আপোনাৰ ভাগ্যৰ ৰং ৰঙা আৰু নম্বৰ যদি চোৱা হয় আপোনাৰ শুভ সংখ্যা যদি চোৱা হয় 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি ধনু ৰাশি। যিহেতু আজি চন্দ্ৰ ধনু ৰাশিত আছে, আজিৰ দিনটো হ'ব উৎসাহেৰে ভৰা। কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ীসকলে যথেষ্ট লাভৰ সম্ভাৱনা আছে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। আপুনি হয়তো আপোনাৰ পাৰিবাৰিক জীৱনৰ কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ প্ৰেম জীৱনত আপোনাৰ সঙ্গীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। বিবাহিত জাতক জাতিকাৰ বাবে বৈবাহিক সুখ বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত সফলতা লাভ কৰিব। আপোনাৰ স্বাস্থ্য ভাল থাকিব আৰু আপোনাৰ ভাগ্যৰ ৰং যদি চোৱা হয় হালধীয়া, ভাগ্যৰ সংখ্যা যদি চোৱা হয় 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি হ'ব কঠোৰ পৰিশ্ৰমৰ দিন। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ত পুৰণি বিনিয়োগ কৰিলে লাভ হ'ব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। আপোনাৰ পাৰিবাৰিক জীৱনত আপোনাৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব। আপোনাৰ প্ৰেম জীৱনত আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব। বিবাহিত মানুহে অনুকূল সময় বিচাৰি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ভাগ্যৰ ৰং কলা আৰু সংখ্যা যদি চোৱা হয় 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি কঢ়িয়াই আনিব নতুন সুযোগ। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়ত নতুন চুক্তিয়ে লাভ কঢ়িয়াই আনিব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। আপোনাৰ পাৰিবাৰিক জীৱনত পাৰস্পৰিক বুজাবুজি বাঢ়িব। প্ৰেম জীৱনত আপোনাৰ সঙ্গীক লগ পোৱাৰ সুযোগ পাব। বিবাহিত ব্যক্তিয়ে পত্নীৰ পৰা সহায় লাভ কৰিব আৰু ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। স্বাস্থ্য অতি উত্তম হ'ব। শুভ ৰং আকাশ নীলা আৰু সংখ্যা যদি চোৱা হয় 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি আত্মবিশ্বাস বৃদ্ধিৰ দিন হ'ব। কৰ্মক্ষেত্ৰত নতুন পৰিকল্পনা কৰা হ'ব পাৰে। নতুন বিনিয়োগৰ দ্বাৰা ব্যৱসায়ীসকল লাভৱান হ'ব। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। প্ৰেমিকাই নিজৰ সঙ্গীৰ সৈতে ৰোমান্টিক সময় উপভোগ কৰিব। বিবাহিত ব্যক্তিয়ে সন্তানৰ পৰা সুখ লাভ কৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। স্বাস্থ্য ভাল হ'ব, মাত্ৰ আপোনাৰ খাদ্য অভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং নীলা আৰু শুভ সংখ্যা যদি চোৱা হয় 7। প্ৰিয় দৰ্শক, এই আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফল আৰু জ্যোতিষৰ কিছু পৰামৰ্শ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা থাকিলে আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।